ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটালৈ মনোনীত কলিয়াবৰৰ ইথেনিক ফুড হাব চৌৰাণ এহেমলৈ নতুন ডংগাৰ চৌৰাণ এহেম তথা ইকো ডেভেলপমেণ্ট কমিটিলৈ অসম গৌৰৱ বঁটা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে এই বঁটা মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে কলিয়াবৰৰ চৌৰাণ এহেমত আনন্দৰ জোৱাৰ এসময়ত চোৰাং চিকাৰীৰ ৰেষ্ট কেম্প হিচাপে পৰিচিত নতুন ডংগাৰ চৌৰাণ এহেমে সলনি কৰিছিল নতুন দিগন্তৰ য'ৰ পৰা আৰম্ভ হৈছিল ন পৰ্যটন ক্ষেত্ৰ পূৰ্বতে নতুন ডংগা গাঁওখন খ্যাত আছিল চোৰাং চিকাৰীৰ ৰেষ্ট কেম্প হিচাপে দিনে নিশাই এই গাঁওখনৰ মানুহে ওলাব পৰা নাছিল বাহিৰলৈ কেৱল চোৰাং চিকাৰীক বিচাৰি বন বিভাগ আৰু আৰক্ষীৰ লোকে পিটপিটাই থকা বুটজোতাৰ শব্দহে শুনিব পোৱা গৈছিল গাঁওখনত আৰ্থিক অসুবিধা তথা উপায়হীন হৈ গাঁওখনৰ লোকে আশ্ৰয় দিবলগীয়া হৈছিল চোৰাং চিকাৰীক সেই সময়ৰ বুঢ়া পাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইকৰামুল মছজিদ কলিয়াবৰৰ তদানীন্ত মহকুমাধিপতি বিতুপন নেওগ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই এই গাঁওখনৰ কলা অধ্যায় দূৰ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিবলৈ সক্ষম হৈছিল উন্নয়নৰ ক্ষেত্ৰত একেবাৰে পিছপৰা গাঁওখনৰ বেছি সংখ্যক লোকৰে আৰ্থিক অৱস্থা টনকিয়াল নাছিল কাৰ্বি জনগোষ্ঠীৰ খাদ্যৰে পৰিপূৰ্ণ চৌৰাণ এহেম এতিয়া হৈ পৰিছে যথেষ্ট জনপ্ৰিয় কাৰ্বি জনগোষ্ঠীৰ খাদ্য সোৱাদ লবলৈ এতিয়া ভিৰ কৰে দেশী বিদেশী পৰ্যটকে উল্লেখ্য যে 2019 চনত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছন আৰু ফৰাচী ৰাষ্ট্ৰদূত আহি কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱাৰ লগতে কিছু সময় অতিবাহিত কৰিছিল চৌৰাণ এহেমত মই কৈ আছো অসম গৌৰৱ বঁটা লাভ কৰিছে আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ খাদ্য সামগ্ৰী আমি খালি বৰ কৰা কচু ঢেকীয়া আৰু বৰ খাৰ দিয়া মাংস আমি চুঙা বনোৱা আৰু খৰিকা দিয়া সকলো থলুৱা সামগ্ৰী সকলো থলুৱা ইয়াত কিমান ঘৰ মহিলা জড়িত হৈ আছে আমাৰ ইয়াত মানে আমি ইয়াত গোটৰ পৰা খুলিছোঁ আমি 21জনীয়া আপোনালোকে কিমান দিনৰ পৰা জড়িত হৈ আছে আমি 2008 চনৰ পৰা কৰি আছোঁ চৌৰাণ এহেমটো অনুভৱ মানে আমাৰ আনন্দৰ জোৱাৰ উঠিছে আৰু আমাৰ এই চৌৰাণ এহেমৰ সকলো সদস্যাই আমি খবৰটো পাই যথেষ্ট মানে এনেকুৱাকৈ হৈছোঁ মানে আমি কি আনন্দৰে মানে আমি এটা মনৰে প্ৰকাশ কৰিব পৰা নাই মানে আমি কিয় সেয়া কথাটো আমি কল্পনা কৰা নাছিলোঁ যে আমাক অসম চৰকাৰে এই ধৰণে আমাক এটা অসম গৌৰৱ বঁটা এটা আমাৰ নামত এটা যে বাছনি হ'ব তাৰ বাবে আমাৰ অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু আমাৰ বিধায়ক কেশৱ ডাঙৰীয়াক আৰু আমাৰ লগত জড়িত আমাক এই চৌৰাণ এহেমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে WWF আছে আৰু আমাৰ বিতুপন নেওগ ছাৰ আৰু বহুত এনেকুৱা কিছুমান NGO সকল আছে তেখেতসকল সকলোকে আৰু আপোনালোকৰ সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ কাৰণ এইখন যেতিয়াৰ পৰা আৰম্ভ হৈছিল আপোনালোকৰ সংবাদ মাধ্যম এইখনত বহুত অৱদান আছে সেইকাৰণে আপোনালোককো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন আৰম্ভ হোৱা 2010 চনতে আৰম্ভ হৈছিলে কিন্তু 2010ত আৰম্ভ হোৱাৰ সত্ত্বেও আমি সফলতা লাভ কৰিব পৰা নাছিলোঁ কিন্তু 2019 চনত আমাৰ বিতুপন নেওগ ছাৰদেৱে যেতিয়া এইখনৰ বিষয়ে তেখেতে অকণমান চিন্তা চৰ্চা কৰিলে চিন্তা চৰ্চা কৰাৰ পিছত তেখেতে এনেকুৱা WWF ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত সহযোগত আলোচনা কৰি এইখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কি ধৰণে আগবঢ়াই নিব পাৰি সেই কথাটো চিন্তা চৰ্চা কৰাৰ পিছত আমি এতিয়া 2019ৰ পৰা আজি তাৰিখলৈকে আমি যথেষ্ট আমাৰ অসম বাহিৰ পৰাও বা দেশী বিদেশী পৰ্যটকৰ পৰা সঁহাৰি পাইছোঁ ইয়াত মুঠ 21জন সদস্য আৰু সদস্যা নিয়োজিত হৈ আছে